ওম শান্তি 3 অক্টোবৰ 2020 সাকাৰ মুৰলী। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, আত্মাৰূপী বেটাৰী 84 মটৰত যোৱাৰ বাবে নিষ্পভ হৈ গৈছে। এতিয়া ইয়াক স্মৃতি যাত্ৰাৰে ভৰপূৰ কৰা। আজি প্ৰশ্ন, বাবাই কোনসকল সন্তানক বহুত ভাগ্যশালী বুলি ভাবে? উত্তৰ, যাৰ কোনো জঞ্জাল নাই, যিসকল বন্ধনমুক্ত, এনেকুৱা সন্তানসকলক বাবাই কয়, তোমালোক বহুত ভাগ্যশালী হোৱা। তোমালোকে স্মৃতি যাত্ৰাত থাকি নিজৰ বেটাৰী সম্পূৰ্ণকৈ শক্তিৰে ভৰপূৰ কৰিব পাৰা। যদিহে যোগ নাই, কেৱল জ্ঞানহে শুনাই, তেন্তে বানে আঘাত নকৰিব। লাগিলে কোনোবাই যিমানেই চমক লগাই নিজৰ অনুভৱ নুশুনাওক কিয়, যদিহে নিজৰ ধাৰণা নাই, তেন্তে অন্তৰ দহি থাকিব। ওম শান্তি। অতি মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বুজায়, আত্মাৰ পিতাৰ নাম কি? শিৱ বাবা। তেওঁৱেই হয় ভগৱান, বেহদৰ পিতা। মনুষ্যক কেতিয়াও বেহদৰ পিতা অথবা ঈশ্বৰ বা ভগৱান বুলি কোৱা নহয়। যদিও বহুতৰে নাম শিৱ ৰাখে, কিন্তু সেই সকলোবোৰ দেহধাৰী, সেয়েহে তেওঁলোকক ভগৱান বুলি ক'ব নোৱাৰি। ইয়াত পিতাই বহি সন্তানসকলক বুজায়, মই যিটো শৰীৰত প্ৰৱেশ কৰিছোঁ, তেওঁ এইটো বহুত জন্মৰ অন্তিম জনম। তোমালোক সন্তানসকলক বহুতে সোধে, তোমালোকে এওঁক অৰ্থাৎ ব্ৰহ্মা বাবাক ভগৱান বুলি কিয় কোৱা? পিতাই প্ৰথমতে বুজায়, কোনো স্থূল বা সূক্ষ্ম দেহধাৰী ভগৱান বুলি কোৱা নহয়। সূক্ষ্ম দেহধাৰী সূক্ষ্ম বতনবাসীহে হ'ল। তেওঁলোকক দেৱতা বুলি কোৱা হয়। উচ্চতকৈ উচ্চ হয়ে ভগৱান পৰম পিতা। উচ্চতকৈ উচ্চ নাম, উচ্চ তেওঁ গাঁও হয়। পিতাই সকলো আত্মা সহিত তাত নিবাস কৰে। বৈঠকো উচ্চ, বাস্তৱত কোনো বহাৰ স্থান নহয়। পৰম ধামৰ কথা কৈছে। যিদৰে তৰাবিলাক ক'ৰবাত বহি আছে জানো, থিয় হৈ আছে নহয়নে? তোমালোক আত্মা সকলোৰো নিজৰ শক্তিৰে তাত থিয় হৈ আছা। শক্তি এনেকুৱা পোৱা যে তাত গৈ থিয় হোৱা। পিতাৰ নামেই হৈছে সৰ্বশক্তিমান, তেওঁৰ পৰা শক্তি পোৱা যায়। আত্মাই তেওঁক স্মৰণ কৰে, বেটাৰী শক্তিৰে ভৰপূৰ হয়। যিদৰে মটৰত বেটাৰী থাকে, তাৰ শক্তি দ্বাৰা মটৰ চলে। বেটাৰীত শক্তি জমা হৈ থাকে, আকৌ চলোতে খালী হৈ যায়। তেতিয়া বেটাৰী মুখ্য শক্তিপুঞ্জৰ পৰা শক্তিৰে ভৰপূৰ কৰি মটৰত লগায়। সেয়া হ'ল সদৰ কথা, এয়া হ'ল বেহদৰ কথা। তোমালোকৰ বেটাৰীটো 5000 বছৰ চলি আকৌ নিষ্পভ হৈ যায়। গম পোৱা যায় যে একেবাৰে শেষ হৈ নাযায়, অলপ নহয় অলপ থাকে। যিদৰে টৰ্চত পোহৰ স্মৃতি হৈ যায় নহয়, আত্মাটো হয় সেই শৰীৰ বেটাৰী। এই বেটাৰীও স্মৃতি হৈ যায়। বেটাৰী এই শৰীৰৰ পৰা ওলোৱা যায়, আকৌ দ্বিতীয় তৃতীয় মটৰত লগোৱা হয়, 84 মটৰত লগোৱা হয়। সেয়েহে এতিয়া পিতাই কয়, তোমালোক কিমান নিৰ্বোধ পাথৰ বুদ্ধি হৈ গৈছা। এতিয়া পুনৰ নিজৰ বেটাৰী ভৰপূৰ কৰা। পিতাৰ স্মৃতি বাহিৰে আত্মা কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে। এজনে সৰ্বশক্তিমান পিতা, যাৰ সৈতে যুগসত্য গঢ়িব লাগে। পিতাই নিজেই নিজৰ পৰিচয় দিয়ে যে মই কি হওঁ, কেনেকুৱা হ'ম, কেনেকৈ তোমালোকৰ আত্মৰ বেটাৰী নিষ্পভ হৈ যায়। এতিয়া তোমালোকক ৰায় দিওঁ, মোক স্মৰণ কৰা। তেতিয়া বেটাৰী শতপ্ৰধান উত্তম হৈ যাব। আত্মা পবিত্ৰ হ'লে 24 কেৰেট হৈ যায়। এতিয়া তোমালোক খাত মিশ্ৰিত হৈ গৈছা, শক্তি একেবাৰে নোহোৱা হৈ গৈছে, সেয়েহে শোভা নাই। এতিয়া পিতাই তোমালোক সন্তানসকলক বুজায়, সন্তানসকল, মুখ্য কথা হ'ল যোগত থাকা, পবিত্ৰ হোৱা। নহ'লে বেটাৰী ভৰপূৰ নহ'ব, যোগ নালাগিব।
যদিও কৰ্কৰেল জ্ঞানী বহুত আছে, জ্ঞান যদিও শুনায় কিন্তু সেই অৱস্থা নাই। ইয়াত বহুত চমক লগাই অনুভৱ শুনায়, ভিতৰি দহি থাকে। মই যি বৰ্ণনা কৰোঁ এনেকুৱা অৱস্থাটো মোৰ নাই। কোনো আকৌ যোগী আত্মা সন্তানো আছে। পিতাইতো সন্তানসকলক বহুত মহিমা কৰে। পিতাই কয়, সন্তানসকল তোমালোক বহুত ভাগ্যশালী হোৱা। তোমালোকৰ ইমান জঞ্জাল নাই। যাৰ সন্তান বেছি তেওঁলোকৰ বন্ধনো থাকে। বাবাৰ কিমান অনেক সন্তান আছে, সকলোৱে তত্ত্বধান ল'বলগীয়া হয়। বাবাও অৰ্থাৎ ব্ৰহ্মা বাবাও স্মৰণ কৰিব লাগে। প্ৰেমিকৰ স্মৃতিটো একেবাৰে দৃঢ় হোৱা উচিত। ভক্তিৰ মাৰ্গত তোমালোকে পিতাক কিমান স্মৰণ কৰি আহিছা। হে ভগৱান, পূজাও প্ৰথমতে তেওঁৰে কৰা। প্ৰথমতে নিৰাকাৰ ভগৱানৰে পূজা হয়। এনেকুৱা নহয় যে সেই সময়ত তোমালোক আত্ম অভিমানী হোৱা। আত্ম অভিমানী জানো পূজা কৰিব? পিতাই বুজায়, প্ৰথমতে যেতিয়া ভক্তি আৰম্ভ হয় তেতিয়া প্ৰথমে এজন পিতাকে পূজা কৰে, এজন শিৱৰে পূজা কৰে। যেনেকুৱা ৰজা ৰাণী তেনেকুৱা পূজা। উচ্চতকৈ উচ্চ হয়ে ভগৱান, তেওঁকে স্মৰণ কৰিব লাগে। বাকী যিসকল তলত আছে ব্ৰহ্মা বিষ্ণু শংকৰকো স্মৰণ কৰা প্ৰয়োজন নাই। উচ্চতকৈ উচ্চ পিতাকহে স্মৰণ কৰিব লাগে। কিন্তু নাটকৰ ভূমিকা এনেকুৱা যে তোমালোক অৱনতি হ'বলৈ বান্ধ খাই আছা। পিতাই বুজায়, তোমালোক কেনেকৈ অৱনতি হোৱা। পিতাই প্ৰতিটো কথা আদিৰ পৰা অন্তৰলৈকে, ওপৰৰ পৰা তললৈকে বুজায়। ভক্তিও প্ৰথমতে সতো প্ৰধান, পাছত সতো ৰজু তমো হয়। এতিয়া তোমালোক পুনৰ সতো প্ৰধান হৈ আছা। ইয়াতে পৰিশ্ৰম হয়। পবিত্ৰ হ'ব লাগে, নিজকে চাব লাগে। মায়াই কৰবাত প্ৰবঞ্চনাটো নকৰে। মোৰ আক্ষৰিক দৃষ্টিটো নাযায়, কোনো পাপৰ খিয়ালটো নাহে। গায়ন আছে প্ৰজাপিতা ব্ৰহ্মা, গতিকে তেওঁ সন্তানসকল ব্ৰাহ্মণীসকল ভাই ভনী হ'ল নহয় জানো? ইয়াৰ ব্ৰাহ্মণসকলেও নিজকে ব্ৰহ্মা সন্তান বুলি কয়। তোমালোকতো ব্ৰাহ্মণ ভাই ভনী হ'লা, তেন্তে বিকাৰী দৃষ্টি কিয় যায়? ব্ৰাহ্মণসকলক তোমালোকে যথাৰীতিৰে দৃষ্টি দিব পাৰা। এতিয়া তোমালোক সন্তানসকলে জানা যে ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণী হৈ আকৌ দেৱতা হয়। এনেকৈ কৈও যে পিতা আহি ব্ৰাহ্মণ দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। এয়া বোধশক্তিৰ কথা নহয় জানো? আমি ব্ৰহ্মা সন্তান ভাই ভনী হৈ গ'লোঁ, গতিকে কুদৃষ্টি কেতিয়াও যাব নালাগে। তাক ৰোধ কৰিব লাগে। এও মোৰ মৰমৰ ভনী হয়, সেই মৰম থকা উচিত। যিদৰে তেজৰ সম্পৰ্কত মৰম থাকে, সেয়া সলনি হৈ আত্মিক হৈ যাব লাগে। ইয়াতে বহুত পৰিশ্ৰম হয়। হওঁতে সহজ স্মৃতি, নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। বিকাৰৰ দৃষ্টি ৰাখিব নালাগে। বাবাই বুজাইছে, এই দুচকু বহুত প্ৰবঞ্চনা কৰোঁতা হয়। ইয়াক সলনি কৰিব লাগে। আমি আত্মা হওঁ। এতিয়াতো আমি শিৱ বাবাৰ সন্তান হওঁ, তুলি লোৱা ভাই ভনী হওঁ। আমি নিজকে বিকে বুলি কওঁ। চলনত পাৰ্থক্যটো থাকে নহয় জানো? শিক্ষকৰ কাম হ'ল শ্ৰেণীত সকলোকে সোধা, তোমালোকে বুজানে? আমাৰ ভাই ভনী দৃষ্টি থাকেনে, নে কিছু চঞ্চলতা আহে? সঁচা পিতাৰ আগত সঁচা নক'লে, মিছাকৈ ক'লে তেতিয়াও বহুত দণ্ড হৈ যাব। আদালতত শপত খোৱাই নহয়, সঁচা ঈশ্বৰ পিতা আগত সঁচা কম। সঁচা পিতাৰ সন্তানো সঁচা হ'ব। পিতাক সত্য বুলি কয় নহয় জানো? তেওঁ সত্য কথাই কয়। বাকী সকলো হ'ল মনে সজা কাহিনী। নিজকে শ্ৰী 108 বুলি কয়। বাস্তৱত এয়াতো মালা হয় নহয় জানো? যাক স্মৰণ কৰে। এইটো নাজানে যে আমি কিয় স্মৰণ কৰোঁ। বুদ্ধি সকলৰো মালা থাকে, খ্ৰীষ্টিয়ানসকলৰো মালা থাকে। প্ৰত্যেকে নিজৰ মতে মালা ঘূৰায়। তোমালোক সন্তানসকলে এতিয়া জ্ঞান পাইছা। কোৱা 108 যি মালা আছে তাৰ ওপৰত থকা
ফুলটো হৈছে নিৰাকাৰ তেওঁকে সকলো স্মৰণ কৰে তেওঁৰ স্মৃতিৰে আমি স্বৰ্গৰ পাটৰাণী অৰ্থাৎ মহাৰাণী হওঁ নৰৰ পৰা নাৰায়ণ নাৰীৰ পৰা লক্ষ্মী হোৱা এয়া হ'ল সূৰ্যবংশী মখমলৰ পাটৰাণী হোৱা পাছলৈ খাদীৰ হৈ যোৱা গতিকে এনেকুৱা সাৰ কথাবোৰ বুদ্ধিত ৰাখি আকৌ বুজাব লাগে তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব কথা পোৱাত সিংহী হোৱা তোমালোক শিৱ শক্তি সেনা হোৱা নহয় জানো অনেক প্ৰকাৰৰ সেনা আছে তালৈ গৈও তোমালোকে চোৱা কি শিকিলা লাখ লাখ মনুষ্য যায় বাবাই বুজে আখৰিক দৃষ্টিত বহুত প্ৰবঞ্চনা কৰোঁতা হয় নিজৰ অৱস্থা বৰ্ণনা কৰিব লাগে অনুভৱ শুনাব লাগে যে আমি ঘৰত কেনেকৈ থাকোঁ অৱস্থা ওপৰত কি প্ৰভাৱ পৰে দিন লিপি ৰাখা কিমান সময় এই অৱস্থাত থাকোঁ পিতাই বুজাই শক্তিশালীজনৰ লগত মায়াৰো শক্তিশালী হৈ যুদ্ধ কৰে যুদ্ধক্ষেত্ৰও নহয় জানো মায়া বৰ বলৱান অৰ্থাৎ 5 বিকাৰ ধনক সম্পত্তি বুলি কোৱা হয় যাৰ ওচৰত অধিক শক্তি সম্পত্তি থাকে অজামিলো তেওঁৱে অধিক হয় পিতাই কয় প্ৰথমতে তোমালোকে বৈশ্যাসকলকো ৰক্ষা কৰা তেতিয়া তোমালোকে নিজৰ সংস্থা গঠন কৰিব তেতিয়া তেওঁলোকে নিজৰ সংস্থা গঠন কৰিব আমিতো পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে পিতাই কয় মই তোমালোকক শিৱালয়ৰ মালিক কৰি তুলিবলৈ আহিছোঁ এয়া অন্তিম জন্ম বৈশ্যাসকলক বুজাব লাগে তোমালোকৰ নামৰ কাৰণে ভাৰতৰ ইমান সন্মান হানি হ'ল এতিয়া পিতা আহিছে শিৱালয়লৈ লৈ যাবলৈ আমি শ্ৰীমত অনুসৰি তেওঁলোকৰ ওচৰলৈ আহিছোঁ এতিয়া তোমালোক বিশ্বৰ মালিক হোৱা আমাৰ দৰে ভাৰতৰ নাম প্ৰসিদ্ধ কৰা আমিও পিতাক স্মৰণ কৰি পবিত্ৰ হৈ আছোঁ তোমালোকেও এই এটা জন্মসৃষ্টি কাম কৰি এৰি দিয়া দয়াটো কৰিব লাগে নহয় জানো তেতিয়া তোমালোকৰ নাম বহুত প্ৰসিদ্ধ হৈ যাব ক'ব এওঁলোকতো এনেকুৱা শক্তি আছে যে ইমান লেতেৰা ধান্দাৰ পৰা এৰুৱাই দিয়ে সকলোৱে সংস্থা আছে তোমালোকে নিজৰ সংস্থা গঠন কৰি চৰকাৰৰ পৰা যি সহায় বিচৰা ল'ব পাৰা গতিকে এনেকুৱা সংস্থা সৃষ্টি যিয়ে ভাৰতৰ নাম বদনাম কৰিছে তেওঁলোকৰ সেৱা কৰা তেওঁলোকৰো সংস্থা বহুত দৃঢ় হ'ব লাগে যাতে 10-12 গৰাকীয়ে পৰস্পৰ মিলি বুজিবলৈ যায় মাতাসকলো বহুত ভাল লাগে কোনো নতুন যুগল আহে কোৱা আমি পবিত্ৰ হৈ থাকোঁ পবিত্ৰ হৈ থাকিলে বিশ্বৰ মালিক হয় তেন্তে কিয়নো পবিত্ৰ নহম সকলো একগোট হৈ যাব লাগে গৈ বহুত নম্ৰভাৱে কোৱা আমি আপোনালোকক পৰমপিতা পৰমাত্মা বাৰ্তা দিবলৈ আহিছোঁ এতিয়া বিনাশ সমাগত পিতাই কয় মই সকলোকে উদ্ধাৰ কৰিবলৈ আহিছোঁ তোমালোকো এই জন্মত বিকাৰত নাযাবা তোমালোকে বুজাব পাৰা যে আমি ব্ৰহ্মা কুমাৰ কুমাৰীসকলে নিজৰে তন মন ধনেৰে সেৱা কৰোঁ আমি ভিক্ষাটো নিবিচাৰোঁ ঈশ্বৰৰ সন্তান হওঁ এনেকুৱা পৰিকল্পনা কৰা এনেকুৱা নহয় যে তোমালোকে সহায় কৰিব নোৱাৰা এনেকুৱা কাম কৰা যে য'ত সৃষ্টি হয় হাজাৰজন সহায় কৰিবলৈ ওলাই আহিছে এনেকুৱা নিজৰ সংগঠন গঢ়ি তোলা মুখ্য লোকক নিৰ্বাচন কৰা সেমিনাৰ অনুষ্ঠিত কৰা সন্তানসকলৰ তত্ত্বাৱধান লওঁতে বহুত ওলাব পাৰে তোমালোক ঈশ্বৰীয় সেৱাত লাগি যোৱা এনেকুৱা বহুত অন্তৰেৰে হোৱা উচিত যাতে তৎক্ষণাত সেৱাৰ বাবে ওলাই আহে এফালে সেই সেৱা আৰু আনফালে কথাৰ গীতা এই কথাবোৰ সকলোৱে মিলি হাতত লোৱা তোমালোকে পঢ়া এই লক্ষ্মী নাৰায়ণৰ
তোমালোকে পঢ়াই লক্ষ্মী নাৰায়ণ হোৱাৰ বাবে। গতিকে ইয়াত তোমালোক সন্তানসকলৰ পৰস্পৰ মতভেদ থাকিব নালাগে। যদিহে কোনো কথা পিতাৰ পৰা লুকোৱা, সঁচাকৈ সঁচা নোকোৱাকৈ তেতিয়াও নিজেই ক্ষতি কৰা আৰু 100 গুণা পাপ বাঢ়ি যায়। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ: আমি পিতাৰ সন্তান, পৰস্পৰ ভাই ভনী হৈ থাকিব লাগে। কেতিয়াও বিকাৰৰ দৃষ্টি থাকিব নালাগে। দৃষ্টিত কোনো চঞ্চলতা থাকিলে তেন্তে আত্মিক স্বজন সঁচা ক'ব লাগে। 2 নম্বৰ কৈছে, পৰস্পৰ কেতিয়াও মতভেদত আহিব নালাগে। বহল অন্তৰৰ হৈ সেৱা কৰিব লাগে। নিজৰ তন মন ধনেৰে বহুত নম্ৰতাৰে সেৱা কৰি সকলোকে পিতাৰ পৰিচয় দিব লাগে। বৰদান: নিজৰ শ্ৰেষ্ঠ জীৱনৰ দ্বাৰা পৰমাত্মা জ্ঞান প্ৰত্যক্ষ প্ৰমাণ দিওঁতা মায়া প্ৰুফ হোৱা। বিস্তাৰত কৈছে, নিজক পৰমাত্মা জ্ঞানৰ প্ৰত্যক্ষ প্ৰমাণ বা প্ৰুফ বুলি বুজিলে মায়া প্ৰুফ হৈ যাবা। প্ৰত্যক্ষ প্ৰমাণ হ'ল তোমালোক শ্ৰেষ্ঠ পবিত্ৰ জীৱন। সকলোতকৈ ডাঙৰ অসম্ভৱতকৈ অসম্ভৱ হ'বলগীয়া কথা প্ৰবৃত্তিত থাকিও পৰবৃত্তিত থকা, দেহ আৰু দেহৰ জগতৰ সম্বন্ধৰ পৰা উপৰাম হৈ থকা, পুৰণি শৰীৰ দুচকুৰে পুৰণি সৃষ্টি বস্তুসমূহক দেখিও নোচোৱা, অৰ্থাৎ সম্পূৰ্ণ পবিত্ৰ জীৱন যাপন কৰা, এয়াই পৰমাত্মাক প্ৰতীক্ষা কৰা বা মায়া অবৈধ হোৱা সহজ সাধন। শ্লোগানত কৈছে, মনোযোগ ৰূপী প্ৰহৰী ঠিক থাকিলে অতীন্দ্ৰিয় সুখৰ খাজানা হেৰুৱাব নোৱাৰা। ওম শান্তি।